আজি মোৰ আন্দাজ অসমৰ 20 লাখ ল'ৰা ছোৱালী আজিৰ দিনত বাহিৰত কাম কৰি আছে। এই পৰিৱেশটো আমি কেনেকৈ বদলাম? চৰকাৰী চাকৰি আমি দিব পাৰোঁ। কিমান দিম? 5 বছৰত 1 লাখ, 2 লাখ, তাতকৈতো যাব নোৱাৰো। আমাক কি লাগিব? অসমত এটা উদ্যোগীকৰণৰ পৰিৱেশ লাগিব, আৰু উদ্যোগীকৰণৰ পৰিৱেশটোৰ লগত খাপ খাই আমাক ব্যৱসায় কৰা এছাম যুৱক যুৱতী আমাক লাগিব। এই বছৰ আমি অসমত 1.5 লাখ চৰকাৰী চাকৰি দিলো। কি দিলো? চাকৰি দিলো। তাৰ মানে আমি কি কৰিলো? কৰ্মচাৰীক নিযুক্তি দিলো। কিন্তু এজন কৰ্মচাৰীয়ে বেলেগক চাকৰি দিব নোৱাৰে। তেওঁ নিজে চাকৰি কৰিব। কিন্তু আপোনালোকে যদি এখন দোকান দিয়ে, আপোনালোকে যদি এটা জেচিবি লয়, আপোনালোকে যদি সৰু সুৰা কৰবাত কাম কৰে, অকলেতো কৰিব নোৱাৰিব, লগত এজন দুজন ল'ৰা ৰাখিবই লাগিব। তাৰ মানে আপোনালোক হ'ল যদি সফল হ'ব পাৰে, আপোনালোকে নিয়োগৰ সৃষ্টি কৰিব। আমি আপোনালোকক কৰ্মচাৰী বনোৱা নাই, আমি আপোনালোকক মালিক বনাই আছো, যাতে আপোনালোকৰ তলত 2জন কৰ্মচাৰী থাকিব পাৰে। আজি যদি 1 লাখ ল'ৰা ছোৱালীয়ে কিবা এটা ব্যৱসায় আৰম্ভ কৰে, ৰেষ্টুৰেণ্ট খোলে, হোটেল খোলে, বিউটি পাৰ্লাৰ খোলে, যি কৰক, 2জনকৈ যদি ল'ৰাকো আপোনালোকে লগত ৰাখে, 1 লাখক 2 দি পূৰণ কৰিলে কিমান হ'ল? 2 লাখ হ'ল। আমি উদ্যোগ আনিলো, জাগিৰোডত ছেমি কণ্ডাক্টৰ আহিলে, 30,000 ল'ৰা ছোৱালীয়ে তাত কাম কৰিব। 30,000 ল'ৰা ছোৱালীয়ে যদি তাত কাম কৰে, তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে স্কুল লাগিব, মহিলাক বিউটি পাৰ্লাৰ লাগিব, পুৰুষক চুলি কটাৰ ব্যৱস্থা লাগিব, ৰেচন লাগিব, খোৱা বস্তু লাগিব, ড্ৰাই ক্লিনাৰ লাগিব, ফলৰ দোকান লাগিব, গাখীৰৰ দোকান লাগিব। এতিয়া আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে ব্যৱসায় আৰু অৰ্থনীতি, আমি দুইটাই আমাৰ হাতত ল'ব লাগিব। নহলে আমাৰ জাতিটো এটা সময়ত নোহোৱা হৈ যাব। আমাৰ জাতিটোৱে 3য় আৰু 4ৰ্থ শ্ৰেণীৰ চাকৰি কৰি আমাৰ জাতিটো কেতিয়াও শক্তিশালী হ'ব নোৱাৰে। যদি এছাম কাম কৰিব পৰা উদ্যোগী যুৱক যুৱতীক আমি সৃষ্টি কৰিব নোৱাৰো, আমাৰ জাতিটোৰ ভৱিষ্যত অত্যন্ত বেয়া হ'ব, আৰু আমি নিজৰ মাটিতে এদিন আমি ভগনীয়া হ'ম। সেইকাৰণে আমাৰ চৰকাৰৰ প্ৰচেষ্টা যে আমি উদ্যোগীকৰণ কৰিম, চৰকাৰী চাকৰি সৃষ্টি কৰিম, লগতে আমি এছাম সফল ব্যৱসায়ী আৰু এণ্টাৰপ্ৰেনিয়ৰ, উদ্যোগী উদ্যমিতা থকা যুৱক যুৱতীক আমি নিৰ্মাণ কৰিম। কেইদিনমান আগতে গুৱাহাটীত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিলে, তাতে মই কৈছিলো যে এইবাৰ আমি 1.5 লাখ ল'ৰাক চাকৰি দিলো, অহাবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। এইবাৰ আমি উদ্যমিতা অভিযান বা CM888 আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিলো, অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। তাৰ মানে প্ৰত্যেক সমষ্টিত কিমান ল'ৰা ছোৱালী হ'ব? প্ৰায় 10ৰ পৰা 12,000 ল'ৰা ছোৱালীক আমি এনেকে আগবাঢ়ি যাবলৈ আমি সুবিধা দিম। আমাৰ কৰিব পৰা শক্তি যোৱা 5 বছৰত
আমি যিমান কৰিলো অসমখনক এটা পৰ্যায়লৈ আমি লৈ আহিলো এই 5 বছৰত বহুত উদ্যোগ আহিব ডেভেলপমেন্ট হ'ব কে অসমীয়া এতিয়া টকা ইনকাম কৰিব শিকিব লাগিব অসমীয়ায়ো ব্যৱসায় কৰিব শিকিব লাগিব অসমীয়ায়ো কপালৰ ঘাম মাটিত পেলাই কাম কৰিব শিকিব লাগিব আৰু সেই কাৰণে মই এই CM ট্ৰিপল এ আঁচনিখন আনিছো পিছত যদি লাগে নহয় মামা 2 লাখ কম হৈছে আৰু 1 লাখ দিয়ক মই আৰু 1 লাখ দিব ৰাজি আছো কোনো কথা নাই কিন্তু আপোনালোক এই টকাটো ভালকৈ খৰচ কৰিব বলে মই বিজেপিৰ মণ্ডলৰ আছো বুথত আছো গতিকে এনেই দিছে মোক এইটো নহয় বিজেপি বুলি টকাটো পাব পাৰে কিন্তু কাম কৰিব লাগিব হ'ব বুজি পালে গোটেইখিনিয়ে পাৰ্টিয়ে ৰাস্তা দেখুৱাব পাৰে কিন্তু আমি সুবিধাটো নিজে সৃষ্টি কৰিব লাগিব আজি আমি ইয়াতে 6000 ল'ৰা ছোৱালীক 1 লাখ দিছো অহাবাৰ 1 লাখ দিব আহোঁতে 2000 থাকিব 4000 কি কৰিলে মটৰচাইকেল মোবাইল কিনি ললে হেতুতো নহব সেই কাৰণে অহাবাৰ যাতে মই 1 লাখ দিওতে 6000 ইনটেক থাকে পাৰিব নে নোৱাৰিব অলপ লাহেকৈ কৈছে মটৰচাইকেল কিনাৰ ইচ্ছা আছে নেকি পাৰিব নে নোৱাৰিব পাৰিবই লাগিব এই সময়তে আমি জাতিটোক পুনৰ নিৰ্মাণ কৰিব লাগিব আৰু অসমখন আমি সুজলা সুফলা কৰি গঢ়ি তুলিব লাগিব